ভিক্টৰ দাই যিখিনি কথা কৈছে একদম ৰাইট কথা কৈছে আৰু এই ভিডিঅ'টো তলত লাগি আছে, গতিকে মন দি শুনক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। আৰু চবতকৈ ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে, NSA খাই আছে। সেই জুবিন গাৰ্গক এক ছেকেণ্ড, সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি? আজি যদি ক'ৰবাত এখন মিটিং হয়, মিটিঙত টয়লেট থাকে, কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। আৰু জুবিন দাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম। সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। ক'বলৈ বিচাৰিম, যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হৈছে, তেনেহ'লে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকৈ বুৰ্বক বনাই চলি আছে। জয় অসম, জয় জুবিন দা, জুবিন দাৰ ন্যায় পাব লাগিব। আৰু ভিডিঅ'টো যদি লাষ্টলৈকে চালে, গতিকে এটা হ'লেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ভিক্টৰ দাই ন্যায় পোৱাটো উচিত, কাৰণ জুবিন দাৰ কাৰণে মাত মাতি আছিলে। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। জয় জুবিন দা, জয় আই অসম।